নমস্কাৰ বন্ধু-বান্ধৱীসকল যোৱাকালি হৈ যোৱা এইচএছ লেভেলৰ গ্ৰেড 3 পৰীক্ষাৰ কুৱেশ্যন আৰু এনসাৰ কিসমূহ আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ আৰু আগন্তুক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ এটা ভিডিঅ' সিৰিজ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। কুৱেশ্যন নাম্বাৰ আপোনালোকে দেখিছে, হোৱাট ইজ দি সিমিলাৰ ৱৰ্ড অফ এলিভেটেড? ইয়াৰ অৰ্থ প্ৰমোটেড। হোৱাট ইজ দি কালেক্টিভ নাউন অফ ফিছ? এনে ধৰণৰ কুৱেশ্যন আহিছিল, এইটো হ'ব তাত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব স্কুল। হুইচ অফ দি ফলোয়িং পাঞ্চুৱেশ্যন মাৰ্কছ ইজ কল হাইফেন? আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে, সকলোৱে চিনি পায়, খুব উজু কুৱেশ্যন। এইটো হ'ল হাইফেন মাৰ্ক। হুইচ অফ দি ফলোয়িং ৱৰ্ড ৰেফাৰ্ছ মাইছেল্ফ? মাইছেল্ফ আৰু নিজকে বুজাবলৈ তাত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব আই। আপোনালোকে নিশ্চয় দেখিছে, খুব ইজি কুৱেশ্যন আহিছিলে। চিমিলাৰ ৱৰ্ড অফ ফিউৰিয়াছ? তাত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধটো হ'ব এংগ্ৰি। ফিউৰিয়াছৰ চিমিলাৰ ৱৰ্ড সুধিছে, একেধৰণৰ শব্দ। হোৱাট ইজ দি অপজিট ৱৰ্ড অফ চিপ? সস্তীয়া, অৰ্থাৎ তাৰ অপজিটটো সুধিছে, এক্সপেঞ্চিভ হ'ব। চিপৰ অপজিট হ'ব এক্সপেঞ্চিভ। হোৱাট ইজ দি অপজিট ৱৰ্ড অফ ফ্ৰেণ্ড? ফ্ৰেণ্ডৰ অপজিট হ'ব ফো। বন্ধুৰ বিপৰীত হ'ব ফো, অৰ্থাৎ শত্ৰু। উজু কুৱেশ্যন আহিছিলে, যিহেতু লেভেলটো এইচএছ লেভেলৰ, গতিকে আমি যিমানখিনি কুৱেশ্যন সংগ্ৰহ কৰিব পাৰিছোঁ সকলোখিনি আপোনালোক দিছোঁ। হোৱাট ইজ দি এণ্টনিম অফ চৰো? চৰোৰ বিপৰীতাৰ্থক শব্দটো হ'ব জয়। এণ্টনিমটো আহিছে। USA প্ৰেচিডেণ্ট ইন জানুৱাৰী 2024 জো বাইডেন। অৰ্থাৎ 2024 চনৰ জানুৱাৰীলৈকে এতিয়া প্ৰেচিডেণ্ট কোন আমেৰিকাৰ সুধিছে, USA জো বাইডেন হয় বৰ্তমান প্ৰেজেণ্টত। দি ট্ৰপিক অফ কেঞ্চাৰ এণ্ড দি ট্ৰপিক অফ কেপ্ৰিকন বোথ পাছ থ্ৰু দি কণ্টিনেণ্ট? কোনখনত মানে দুইডাল গৈছে? এইটো হ'ল আফ্ৰিকা। অপশ্যনত দিয়াৰ ভিতৰত দি আংকুৰ ৱাটাৰ ৰুইনছ লোকেটেড ইন কম্বোডিয়া। বুক শান্তশিষ্ট পুষ্ট মহাদুষ্ট। শান্তশিষ্ট পুষ্ট মহাদুষ্টখনৰ লেখক হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। আছাম শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ ভূটান এণ্ড বাংলাদেশ? কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে? ভূটান আৰু বাংলাদেশ। ডে NRLM, তাৰ ডে ফুল মিনিংটো সুধিবলৈ কৈছিলে, দীনদয়াল অন্ত্যোদয়া যোজনা। হু এডমিনিষ্টাৰ্ছ দি ওথ অফ দি অফিচ অফ দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? কোনে শপত গ্ৰহণ কৰে? দি চিফ জাষ্টিছ অফ ইণ্ডিয়া। চিফ জাষ্টিছ অফ ইণ্ডিয়াই শপত গ্ৰহণ কৰে ৰাষ্ট্ৰপতিক, মুখ্য ন্যায়াধীশ। গ্ৰীণলেণ্ড ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? ডেনমাৰ্ক। কোনখনত গ্ৰীণলেণ্ড অৱস্থিত? ডেনমাৰ্কত। হুইচ কাণ্ট্ৰি ফ্লেগ হেভ ৰেড স্কোৱাৰ উইথ হোৱাইট ক্ৰছ ইন দি চেণ্টাৰ? ছুইজাৰলেণ্ড। সুধিছে যে ৰেড স্কোৱাৰ উইথ হোৱাইট ক্ৰছ। লিৰিচিষ্ট অফ অলকানন্দা? অলকানন্দাৰ লিৰিচিষ্ট কোন? মৈত্ৰেয়ী পাটৰ। অলকানন্দা গীতটোৰ লিৰিচিষ্ট কোন সেইটো সুধিছে। হুইচ ইজ দি স্পৰ্ট নয়নমণি শইকীয়া এছ'চিয়েটেড? লন বল। নয়নমণি শইকীয়া আপোনালোকে সকলোৱে জানে, বাতৰিত আহিছিল কিছুদিনৰ আগত, তেওঁ লন বলৰ লগত জড়িত। বুক ৰিটেন বাই ৰংবং তেৰাং? ৰং মিলিৰ হাঁহি। ৰং মিলিৰ হাঁহি কোনে লিখিছিলে? অল্ডেষ্ট বেদ ঋগ বেদ। পুৰণি বেদ হ'ল ঋগ বেদ, আপোনালোকে সকলোৱে জানে। ইজি কুৱেশ্যন। আপোনালোকক কিমানটা শুদ্ধ হ'ল আপোনালোকে কমেণ্টত জনাব। আইলেণ্ড ষ্টেট অফ আমেৰিকা? হাৱাই। আইলেণ্ড ষ্টেট অফ আমেৰিকাটো আহে, খুব চৰ্চাত থাকে। হুইচ মাউণ্টেইন ৰেঞ্জ ইন নৰ্থ ইষ্ট? বৰালি। নৰ্থ ইষ্টত থকা মাউণ্টেইন ৰেঞ্জৰ কথা। দি বেটল অফ ৱাটাৰলু ইজ এছ'চিয়েটেড উইথ? ৱাটাৰলু বেটেলৰ কাৰ লগত জড়িত? নেপোলিয়ন বোনাপাৰ্ট। নেপোলিয়নৰ লগত জড়িত। হু এমং দি ফলোয়িং ইজ দি এছ'চিয়েটেড উইথ বেডমিণ্টন? বেডমিণ্টন কাৰ লগত জড়িত সুধিছে? গোপীচান্দ। ইন হুইচ ষ্টেট জালিয়ানাবাগ লোকেটেড? পাঞ্জাৱ। জালিয়ানাবাগ ক'ত লোকেটেড? পাঞ্জাৱ। টোকলাই টি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড ইন? টোকলাই ক'ত আছে? আমাৰ যোৰহাটত। টোকলাই চাগে। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হ'ল জগদীপ ধনখৰ, বৰ্তমান উপ ৰাষ্ট্ৰপতিৰ কথা সুধিছে। মিছন বসুন্ধৰা ইজ ৰিলেটেড টু? লেণ্ড ৰিলেটেড ইছ্যু। মিছন বসুন্ধৰা কিহৰ লগত জড়িত? ভূমিৰ লগত জড়িত, লেণ্ড ৰিলেটেড ইছ্যুৰ লগত মিছন বসুন্ধৰা আঁচনি। গতিকে আঁচনিসমূহ চাব লাগিব আপোনালোকে। বেম্বু মেড আছামিজ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? বাঁহেৰে বনোৱা
অসমীয়া ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰ টকা বিহুত যেটো ব্যৱহাৰ কৰা হয় টকা The National War Memorial situated in New Delhi National War Memorial করেছে নতুন দিল্লিত আছে Original name of writer ৰঞ্জু হাজৰিকাৰ আসল নাম শুনিছে কুমুদ চন্দ্ৰ হাজৰিকা কিছুদিন আগতে চৰ্চাত আছিল এটা পুৰস্কাৰ পাইছিল তেখেতে এৱাৰ্ড পাইছিল কেমিকেল ফৰ্মুলা অফ সিলভাৰ এটো গম পালে গীতা প্ৰেছৰ লগত জড়িত উত্তৰ প্ৰদেশ দি কুল্লু দুছেৰা ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হিমাচল প্ৰদেশ ক'ত অনুষ্ঠিত কৰা হয় কুল্লু দুছেৰা সুধিছে হিমাচল প্ৰদেশৰ লগত জড়িত ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া গুজৰাট দিয়াগিটা অপশ্যনৰ ভিতৰত আটাইতকৈ শুদ্ধটো হ'ব গুজৰাট ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট সুধিছে ভাৰতৰ তাত যিকেইটা অপশ্যন দিছে তাত শুদ্ধ হুইচ ইজ নট এ পাৰ্ট অফ হিমালয় কি নহয় আন্নামুদি হিমালয়ৰ অংশ নহয় গতিকে আগৰ ভিডিঅ'টো কৈছোঁ কোনটো নটটো সোধে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে হুইচ টাৰ্ম ইজ ইউজ টু ইণ্ডিকেট কণ্টিনিউৱাছ ইনক্ৰিজ ইন প্ৰাইচেছ অফ গুড এণ্ড ছাৰ্ভিচ ইনফ্লেশ্যন যে মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন বহুতে শব্দটো বুজি নাপায় কাৰণে দিগদাৰ ভৈৰৱকুণ্ড ইজ টাচেছ উইথ ভূটান আছাম এণ্ড অৰুণাচল প্ৰদেশ ভৈৰৱকুণ্ড ক'ত এইটো আহিছে ভূটান আছাম এণ্ড অৰুণাচল প্ৰদেশ গ্ৰেট বেৰিয়াৰ ইজ লোকেটেড ইন অষ্ট্ৰেলিয়া গ্ৰেট বেৰিয়াৰ ক'ত আছে সুধিছে অষ্ট্ৰেলিয়াত হুইচ কাণ্ট্ৰি ডজ নট হেভ এনি চিশ্ব'ৰ আফগানিস্তানৰ কোনো চিশ্ব'ৰ নাই নটো সুধিছে কিছুমানে সুধিছেনে নট লগাই সোধে নিগেটিভকৈ সোধে বস্তুটো ক'ত নাই ক'ত কোনটো নহয় এনেকুৱা ধৰণৰ দি বেৰিং ষ্ট্ৰেইট ছেপাৰেটছ USA এণ্ড ৰাছিয়া বেৰিং হুইচ অফ দি ফলোয়িং ৱাটাৰ টেষ্ট ছেফটি চি ৱাটাৰ চল্টি মানে সাগৰৰ পানী লুণীয়া ক'ৰ পানী লুণীয়া সুধিছে চল্টি আৰ্থকুৱেক ডেটছ ফৰ্মছ আণ্ডাৰ দি চি লিডছ টু চুনামি ভূগৰ্ভৰ তলত হোৱা ভূমিকম্পৰ ফলত কি হয় চুনামি গতিকে খুব কমন কুৱেশ্যন মানে আহি থকা কুৱেশ্যন প্ৰায় হুইচ ইজ নট এ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডাইৰেক্টিভ অফ চেণ্টাৰ পাৱাৰ হুইচ ইজ নট ইউনিয়ন টেৰিটৰি অফ ইণ্ডিয়া মালদ্বীপছ ইউনিয়ন টেৰিটৰি নহয় বুলি কোনটো সুধিছে নিগেটিভ তেনেকৈ নহয় বুলি তেনেকৈ 4-5টামান কুৱেশ্যন নট লগায় বহুতে সেইটো ইজ বুলি ভাবি পেলাই কৰে গতিকে কোনটো নহয় সুধিছে সেই কথাটো মন কৰিব তেওঁলোকে এণ্টনিম অফ চোৰৰ এণ্টনিম অফ জয় বিপৰীতাৰ্থ শব্দটো সুধিছে চেয়াৰমেন অফ ৰাজ্যসভাৰ চেয়াৰমেন কোন ভাইচ প্ৰেচিডেণ্ট উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় সুধিছে চেয়াৰমেন অফ নীতি আয়োগ সুধিছে প্ৰাইম মিনিষ্টাৰ নীতি আয়োগৰ চেয়াৰমেন হ'ল প্ৰধানমন্ত্ৰী নতুনকৈ যে নীতি আয়োগ গঠন হৈছে তাৰ চেয়াৰমেন হয় প্ৰধানমন্ত্ৰী লাষ্ট কেপিটেল অফ আহোমৰ শেষ ৰাজধানী ক'ত আছিল যোৰহাট আহোমৰ শেষ ৰাজধানী চিননিম অফ ফিউৰিয়াছৰ চিননিম সুধিছে এংৰি নুমলীগড় ৰিফাইনেৰী চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ক'ত আছে নুমলীগড় গোলাঘাট ডিষ্ট্ৰিক্টত আছে ৰিফাইনেৰী নুমলীগড় ৰিফাইনেৰী গোলাঘাট ডিষ্ট্ৰিক্টত আছে কোন জিলাত আছে সুধিছে ডায়মণ্ড লীগ ইজ ৰিলেটেড টু এথলেটিক ডায়মণ্ড লীগ কিহৰ লগত জড়িত এথলেটিকৰ লগত জড়িত এ ফ্লাইট ফ্ৰম চেন্নাই টু গুৱাহাটী উইল ফ্লাই ইন হুইচ ডাইৰেকশ্যন চেন্নাইৰ পৰা গুৱাহাটীলৈ আহোঁতে কোন দিশত আহিব চাউথ টু ইষ্ট আহিব দক্ষিণৰ পৰা পূবলৈ আহিব ইণ্ডিয়া ডিড নট উইন এনি মেডেল ইন 2020 টকিঅ' অলিম্পিক ক'ত টাইকোৱাণ্ডো এটা মেডেল পোৱা নাছিল XCI ৰিপ্ৰেজেণ্টছ 91 XCI কি ৰিপ্ৰেজেণ্ট কৰে 91 phenomenon by which hot and vapor water emitted through Earth's surface is known as geyser. Which is of the following is not a center of armed force Indian Coast Guard? Not logai telake 6টা মান আহিছে Kanchipuram sari is popular in which state? Tamil Nadu. Kanchipuram sari কথা আহিছে Tamil Nadu. Lion of Mysore বুলি কাক কোৱা হয় টিপু সুলতান Lion of Mysore বুলি
কোৱা হয় টিপু চুলতানক গ্ৰেণ্ডমাদাৰ অফ শংকৰদেৱৰ আইতাকৰ নাম খেৰসুঁতি একেবাৰে বেছিক কুৱেশ্যন আৰু গ্ৰেভিটি নিউটন কপাৰনিকাছ হোৱাট ইজ দি কেৰেক্টাৰ অফ এ লিকুইড উইথ pH 50 এচিডিক which is the following is an example of class 1 category liver which country is a part of Axis group Japan which peak is not present in Himalayan mountain range Anaimudi নুমলীগড় তেলুন্ডাগড় কোন জিলাত এটা ৰিপিট হৈছে আগতটো দিয়া হৈছিল বাৰু গোলাঘাট জিলাত আছে টকলা সাগৰখনা ক'ত আছে এটো আগত সোধা হৈছিল যোৰহাটত আছে গতিকে যোৱা কালি হৈ যোৱা কুৱেশ্যনৰ এইখিনি আপোনালোকলৈ দিলো প্ৰথমবাৰৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল ভাল লাইক আৰু শ্বেয়াৰ কৰি